মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো কমলপুৰ এমএলএ গহপুৰ এমএলএ জোনাই এমপি মঙ্গলদৈ ভাইস চেয়াৰম্যান জিএমডিএ এই সকলে কোনে কেইটা গাই লৈছিলে দুটা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু ইয়াত কোট ভুল কৰিলে মই এই কথাটো বুজি নাপাওঁ বিলাক মানুহে এইবিলাক কথালৈ খুব খুচৰি থাকে সেইবিলাক মানুহৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱন বিলাকো মই হিদিনাখন আনকাট বজাবলৈ কৈছিলো যে আনকাট বজাওক চালনিৰ গোটেই দেহটোতে ফুটা থাকে এইটোতেও দেখা নাপায় গৌৰৱৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই বিভিন্ন মাধ্যমৰ জৰিয়তে মোৰ সম্পৰ্কে বা মোৰ পত্নী সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ হৈ থকা হৈছে বিশেষভাৱে এটা সংবাদ গোষ্ঠী মই নামে কৈ দিছো যে প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে যোৱা কেইটামান দিন ধৰি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আৰু এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে মোৰ বিৰুদ্ধে কিছু অসত্য বাতৰি প্ৰকাশ কৰি আছে আৰু এইটো কথাও স্পষ্ট যে যিবিলাক বাতৰি তেওঁলোকে জানে যে হেতু নহয় তথাপিতো ইন্টেনশনালি এই কামটো কৰি আছে আৰু তেখেতসকলে তাৰ লগে লগে কংগ্ৰেছ দলটোকো ব্যৱহাৰ কৰিছে বাতৰিটো হোৱাৰ লগে লগে তাৰ লগে লগে কংগ্ৰেছেও তাৰ লগত একেলগে কামখিনি কৰি থাকে কৰবাত বিপক্ষে ধৰ্ণা দিয়া আন্দোলন কৰা অমুক কৰা মানুহ কিছুমান ওলাই তেনেকুৱা ধৰণৰ এটা পৰিবেশ মানে কমপ্লিটলি এটা বিৰোধী দল কংগ্ৰেছ দলৰ প্ৰৰচনাত গোটেই প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে কৰি আছে আৰু মই এই সম্পৰ্কে তেখেতসকলক কেইদিনমান আগত যেতিয়া এই কথাখিনি সুধিছিল মই কৈছিলো যে যদি সাহস আছে আপোনালোকে আনকাট বজাব মই কৈ দিও কিন্তু তেখেতসকলৰ হিমানটো সাহস নহল যে আনকাটখিনি বজাবৰ কাৰণে আগৰখিনি বজাই দিলে যিখিনি তেওঁলোকৰ কথা কলো সেইখিনি বজাবলৈ সাহস নহল গতিকে মই আজি আশা ৰাখিম যে তেওঁলোকে আজিৰ কথাখিনি কমসে কম ৰাইজক বজাই দিব যে ৰাইজে যাতে জানে কি কথা আসলতেনো কি মানুহ এজনৰ বিপক্ষে কথা কোৱাৰ আগতে তাৰ সত্যতাটো জানিব লাগে প্ৰথম কথা হল যে আজি দুদিনমান ধৰি প্ৰতিদিন সংবাদ গোষ্ঠীতে এটা বাতৰি প্ৰকাশ কৰি আছে যে কোনবা এজন আৰটিআই এক্টিভিষ্টৰ অকমান কথা দেখায় আৰু তাৰ পিছৰখিনি নেদেখায় অকমান কথা দেখায় তেওঁ কয় যে গৰুখুটিলৈকে আনা 90 জনী গিৰ গাই অন্তৰ্ধান হল আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে গতে তেওঁলোকে মোটামুটি মানে মই মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয় কিন্তু ডাইৰেক্টলিও নকয় কাৰণ লিগেল কথা আছে কেছ লাগিব পাৰে আইনী কথা আহিব পাৰে সেইকাৰণে ডাইৰেক্টলি নকয় কয় যে ৰঙিয়াত অন্তৰ্ধান হৈছে আৰু ৰঙিয়াৰ ওচৰতে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে গতিকে তেওঁলোকৰ মিনিংটো মই বুজি আছো তেওঁলোকে কি কথা ৰাইজক আসলতে মোৰ বিপক্ষে ক'ব খুজিছে তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ চেনেলতে এই কথাখিনি আগতে কৈ থৈ গৈছে কাৰণ আগতে তেওঁলোকে যেতিয়া এই কথাটো লৈ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল পদ্ম হাজৰিকা তাৰ উত্তৰ দি থৈছে আৰু সেই উত্তৰৰ পিছদিনাখন হেতু মোষ্ট ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব 2024 ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব 22 তাৰিখে পদ্ম হাজৰিকাৰ এটা টক শ্ব' লৈ লৈছে তেওঁলোকে অভিমত অনুষ্ঠানত পদ্ম হাজৰিকাই কৈ থৈ গৈছে তাৰ পিছত আকৌ সেই বাতৰিটো কিয় এনেকৈ ইচ্ছাকৃতভাৱে বজাইছে তাতে আপোনালোকে বুজে যে তেওঁলোকৰ ইন্টেনশনটো কি মই আপোনালোকৰ হাতত এখন কাগজ দিছো এই কাগজখনত স্পষ্টভাৱে লিখা আছে যে এই 90 জনী গিৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিল 90 জনী গিৰ গাই ইয়াত আপোনালোকৰ 9 জন মানুহৰ নাম লিখা আছে আপোনালোকে সকলোৱে পাইছে এইখন আৰু এই 90 জনী গিৰ গাই কোনো ফ্ৰী লোৱা নাই সকলোৱে কিনি লৈছে গৰুখুটি প্ৰকল্পলৈকে 300 গিৰ গাই আহিছিল এই 300 গিৰ গাই 90 জনী গিৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড এটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো বেংকৰ জৰিয়তে পেমেন্ট কৰিছো গৰুখুটি প্ৰকল্পত এই এনডিডিবি জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000 টকা পেমেন্ট কৰা ৰচিদখনো মই দি দিছো
আৰু সকলোৱে তেনেকৈ পেমেণ্ট কৰিছে আৰু টোটেল এই 90 জনী গীৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক যে এজন নীৰজ বৰা, বাবুল নাথ, MLA কমলপুৰ, MLA গহপুৰ, MLA জোনাই, MP মঙলদৈ, ভাইচ চেয়াৰমেন GMDA, এই সকলে কোনে কেইটা গাই লৈছিলে, দুটা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে। কোনেও গাই ফ্ৰী লোৱা নাই, কোনেও গৰু ফ্ৰী লোৱা নাই, সকলোৱে গৰুসমূহ উচিত মূল্য দিয়ে। আৰু এইটো এই কাৰণে কৰিছিল যে তেওঁলোকৰ গোহালিটো প্ৰস্তুত হোৱা নাছিল, তেওঁলোকৰ ইমান গৰু 300 গৰু ৰাখিব পৰা গোহালি নাছিলে। তেতিয়া এটা সিদ্ধান্ত ললে কোনোবাই যদি গৰুখিনি নিব খোজে নিব পাৰে। গতিকে আমি তেতিয়া মোৰ ফাৰ্মৰ কাৰণে, মোৰ পত্নীৰ মালিকাধীনৰ ফাৰ্মৰ কাৰণে 13,20,000 টকা দি 20 জনী গাই কিনি লৈ গৈছিল। এতিয়া এই ঘটনাটোকে তেওঁলোকে এনেকে এটা বজাব আৰম্ভ কৰিলে যেন অন্তৰ্ধান হ'ল, মোৰ ফাৰ্মলৈ গুচি গ'ল, মোৰ ফাৰ্মত মানে ডাঙৰ কেলেংকাৰী হ'ল। এনেকুৱা ইণ্টেনশ্যনেল কথাবিলাক ক'ব নাপায়। তেখেতসকলৰ টকশ্বতে সেই কথাটো তথ্য সহকাৰে কৈ দিছে। আজিৰ পৰা 2024 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁলোকে এইটো বজাই গৈছে আৰু তেওঁলোকে উত্তৰো দি গৈছে। তেওঁলোকে কৈছে যে এইকেইটা গাই অমুক দিয়া হৈছে। তাৰ পিছত এই 2025 চনত আৰু কি ইণ্টেনশ্যনেলি বজাইছে, কি উদ্দেশ্য, আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হনাপিটিকা, কি উদ্দেশ্যৰে বজালে সেইটো তেওঁলোকে প্ৰচাৰ কৰক, কওক যে কি উদ্দেশ্যৰে বজাইছে। গতিকে মই স্পষ্টতাৰে কৈ দিছো যে এই 90 জনী গীৰ গাই সকলোৱে কিনি লৈছিল আৰু ময়ো তাৰ ভিতৰৰ, মোৰ ফাৰ্মখনো তাৰ ভিতৰৰ এখন, মোৰ কোম্পানী, মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে গাই 13,20,000 টকাত কিনিছিল। গতিকে এইটো স্পষ্ট কথা। ইয়াত আৰু কি বিতৰ্ক কৰিব লাগিছে, ইয়াত কি ক্ৰাইম কৰিলো মই বা মোৰ পত্নীয়ে কি ক্ৰাইম। দ্বিতীয়তে আজি কেইটামান দিন ধৰি তেওঁলোকে নিউজ বজালে যে মোৰ পত্নীয়ে ৰাজসাহায্য ললে, 50 লাখ টকাৰ ৰাজসাহায্য ললে। এতিয়া আপোনালোকক সেই কাগজখনো দি দিছো, এই কাগজ দুখন আপোনালোকে চাই লওক। তাত এই ৰাজসাহায্যৰ কাৰণে যিটো আপোনাৰ নিবিদা, সেই নিবিদাৰ বা মানে নিবিদা বুলি ঠিক নহয়, মানে এইটো ক'ব এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট, EOI খন ট্ৰিবিউনতে ওলাইছিল আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেণ্টটো দিছিল যে এনেকে তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে। তাত লিখা আছে কিহৰ কাৰণে দিব, এছিষ্টেন্স টু এণ্টাৰপ্ৰিনাৰ ফৰ এষ্টাব্লিছ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম। এইটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে, ইউনিটৰ নাম্বাৰো লিখা আছে, ফিজিকেল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট। 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আছাম ট্ৰিবিউন কাকতত। প্ৰথমবাৰ এডভাৰটাইজ কৰোঁতে তাৰ এপ্লিকেশ্যন অত্যন্ত অকণমান আহিলে, কেইখনমান আহিলে। তেওঁলোকে আকৌ কেঞ্চেল কৰি তাত লিখিও দিছে, ইয়াতে যদি চাই ইয়াতে লিখা আছে, লিখি দিছে যে ইট ইজ for the general notice that due to non-receipt of sufficient number of applicants for the expression of interest, for the bankable scheme for assistance of entrepreneur of establishment of commercial dairy farm during year, by demand number hereby stand cancel. তাৰমানে এবাৰ তেওঁলোকে এডভাৰটাইজ দি কোনো মানুহে আবেদন কম কৰিলে নকৰিলে, তাৰপিছত আকৌ এবাৰ আবেদন কৰিছে 20টা ইউনিটৰ কাৰণে। আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকে ডায়েৰী ফাৰ্মৰ লোন পায়। এইটো লোন, গ্ৰেণ্ড মিনছ লোন। এইটো ইয়াত লিখিছে যে লোন ফ্ৰম কমাৰ্চিয়েল বেংক 40%, 40% বেংকৰ পৰা লোন ল'ব লাগিব, বেনিফিচিয়াৰী কণ্ট্ৰিবিউশ্যন 30%, 30% বেনিফিচিয়াৰীয়ে ইনভেষ্ট কৰিব লাগিব, এণ্ড এছিষ্টেন্স ফ্ৰম গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কষ্ট 30%, আৰু ট্ৰেইনিং কষ্ট 30% গভৰ্ণমেণ্টে দিব, আৰু সেইটোকে আমি ছাবচিডি বুলি কওঁ। এই যে গোটেই 1,64,88,000 এই স্কিমটো তেওঁলোকে একদম প্ৰপাৰ মডেল স্কিম হিচাপে এডভাৰটাইজ কৰিছিল। এই এডভাৰটাইজ কৰোঁতে মোৰ পত্নীৰ মালিকাধীন যিটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল। এই আবেদন কৰোঁতে আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে বহুত মানুহে কৈছে আমি দুখীয়াৰ ভাত মাৰি ল'লে বেলেগ মানুহক দিব পাৰিলেহেঁতেন। ইয়াতে ইউনিট আছিল 20টা, আবেদন কৰিছিল 16খন। এখন আবেদন কেঞ্চেল কৰিলে, 20 জনক দিবৰ কাৰণে 20 জন মানুহে আবেদনে নকৰিলে, 15 জন মানুহ। আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এইটো ল'বৰ কাৰণে তেতিয়া কৃষিমন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া। মই অতুল বৰা ডাঙৰীয়াকো ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল, কিয় এইকাৰণে আছিল যে ইয়াত আবেদনে কৰিছে 16 জনে, দিব ওলাইছে 20 জনক, আৰু এজনে আবেদন কৰা এজনৰ কেঞ্চেল হ'ল, তেওঁৰ কিবা ডকুমেণ্ট শ্বৰ্ট আছিল, বাকী 15 জনক দিছে। এই 15 জনৰ লিষ্টখন আপোনালোকে টিভিত অলৰেডি ওলাইছে, মই লিষ্টখনো দি দিছো। আৰু তাৰ আগত চালে হ'ল
আবেদনৰ তেওঁলোকে লিখিয়ে দিছে যে ইউনিট কেইটা আছিল তলত আপুনি যদি প্ৰথম এডভাৰটাইজমেণ্টত চাই তাৰ তলতে লিখা আছে যে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20 ইউনিট তাৰমানে 20 জন মানুহক দিবৰ কাৰণে এই এডভাৰটাইজটো কৰিছিল এই এডভাৰটাইজটোত 16 জন মানুহে আবেদন কৰিছিল এজনৰ আবেদন কিবা কাৰণত তেওঁৰ ডকুমেন্ট সাগে নাছিল কেনসেল হল 15 জনক দিলে ইয়াতে কোনোবাই আবেদন কৰিলে যোনে আবেদন কৰিছে তেৱে পালে হেতে আৰু মোৰ পত্নীয়ে যেহেতু ডায়েৰী ফাৰ্ম আৰু ইয়াতে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে এক্সিস্টিং ডায়েৰী ফাৰ্ম থাকিব লাগিব এই ডায়েৰী ফাৰ্মখন আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে লোন দিব আৰু লোন লবৰ কাৰণে বেংকে আপোনাক লোন দিব লাগিব বেংকে লোন দিলে তেওঁলোকে বেংকলৈকে সাবসিডিটো পঠাই দিব সাবসিডি পইচাটো বেংকলৈকে পঠাই দিব মানে ইয়াত কোড ভুল কৰিলে মই এই কথাটো বুজি নাপালো আৰু এইটো কোনো দুখীয়া মানুহৰ যে কোনোবাই পাবলগীয়া বঞ্চিত কৰি তেও পাইছে তেতিয়াও কলোহেতেন যে ইয়াত আবেদন কৰিলে আৰু 5 জনে পালেহেতেন আবেদনে নাহিলে মানে এনেকুৱা এটা বাতৰি তেওঁলোকে জানে এই গোটেই কাগজখিনি তেওঁলোকৰ ওচৰত আছে এই কাগজখিনি তেওঁলোকৰ আছে এইখন বজাইছে মানে তাৰ আগৰখনো আছে এইখনটো পেপাৰত তেওঁলোকে দেখুৱাইছে মোৰ পত্নীৰ নাম থকাটো দেখুৱাইছে গতে এইখনো আছে আগত 20টা যে ইউনিট আছিল 20টা ইউনিটৰ যে 15টাই দিব পাৰিলে এই কথাটো তেওঁলোকে জানে কিন্তু মানুহজনৰ ইন্টেনশনটো এনেকুৱা যে তেওঁলোকে ইন্টেনশনালি মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে কাম কৰি আছে মই তেওঁলোকক এই কথাখিনি হিদনাখন খুব সুন্দৰকে বুজাই দিলো যে এই আসল কথাটো এইটো এনেকে ৰাজসাহায্য লৈছে এইটো নিয়ম আৰু ইয়াত কোনো দুখীয়া মানুহক মানে বঞ্চিত কৰি কোনো প্ৰাপ্য মানুহক বঞ্চিত কৰি লোৱা নাই আনকি প্ৰাপ্য মানুহে নোলালে যে কোনোবা আবেদন কৰা প্ৰাপ্য মানুহ নোলাল তাৰ পিছত সেইকাৰণে মই কৈছিলো যে যিবিলাক মানুহে এইবিলাক কথালৈ খুব খুচৰি থাকে সেইবিলাক মানুহৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱনবিলাকো মই হিদনাখন আনকাট বজাবলৈ কৈছিলো যে আনকাট বজাওক যে আপোনালোকৰ যদি সাহস আছে বজাওক যিজন মানুহে মই তাত লিখি দিছিলো যে সালনীয়ে বেজি খায় গাত ফুটা আছে বুলি সালনীৰ গোটেই দেহটোতে ফুটা থাকে এইটো তেও দেখা নাপায় সেই সংবাদ গোষ্ঠী প্ৰতিদিন সংবাদ গোষ্ঠীটোৰ গোটেই দেহটোতে ফুটা আছে মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ মানে এই যিখন এংকৰ উলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে ইমানেই ফুটা আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে কোনো তথ্য দিব নোৱাৰে কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত আহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰ হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো আৰু সেই কাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে ক'ব পাৰো কৈছো যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোকক মই ক'ব খুজিছো আজিও কম যে তেখেতসকলৰ ৱেবছাইটত তেখেতসকলৰ সত্তাধিকাৰী তেওঁৰ নিজৰ এটা ডাটা উঠাই থৈছে আপোনালোকে নেটত চালে পাব সত্তাধিকাৰী লিখি থৈছে যে তেওঁ কি লিখিছে জয়ন্ত বৰুৱা proudly introduced himself as a great grandson of legendary হেমচন্দ্ৰ বৰুৱা তাৰমানে তেওঁ পৰিণাতি legendary হেমচন্দ্ৰ বৰুৱাৰ গ্ৰেট গ্ৰেণ্ডসন বুলি তেওঁ গৌৰৱ অনুভৱ কৰে কিন্তু তেখেতে প্ৰমাণ কৰি দেখাওক যে জয়ন্ত বৰুৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ ভাষাৰ জনক হেমককৰ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ কি হয় তেওঁ গ্ৰেট গ্ৰেণ্ডসন হয় নেকি পৰিণাতি হয় নেকি মই কৈছো যে তেওঁ কোনো পৰিণাতি নহয় গোটেই অসমক আভুৱা ভৰি গোটেই মানুহক আভুৱা ভৰি তেওঁ পৰিণাতি বুলি কৈ তেওঁৰ গোটেই বজাৰখন সমাজৰ লগত চলাই আছে তেওঁ গ্ৰেট গ্ৰেণ্ডসন তেওঁ পৰিণাতি হেমচন্দ্ৰ বৰুৱা কিমান শ্ৰদ্ধাৰ মানুহ অসমৰ জাতীয় জীৱনৰ অসমৰ সাহিত্যৰ এনেকুৱা এজন শ্ৰদ্ধাশীল ব্যক্তি সেইজন ব্যক্তিৰ পৰিণাতি নাম লৈ ইমান বেয়া কাম কৰি পৰিণাতিৰ নাম লৈ থকাটো আচলতে অসমীয়া জাতিৰ কাৰণে লজ্জাজনক মই তথ্য সহকাৰে মই কৈছো যে হেমচন্দ্ৰ বৰুৱাৰ কোনো পৰিণাতি নাই কোনো বায়োলজিক্যাল পৰিণাতি গ্ৰেট গ্ৰেণ্ডসন নাই গতিকে তেওঁ কোনো বায়োলজিক্যাল গ্ৰেট গ্ৰেণ্ডসন নহয় গতিকে এনেকুৱা এটা ইমান যাৰ জীৱনৰ পৰিচয়টোৱে ফুৱাৰে আৰম্ভ হৈছে যাৰ জীৱনৰ পৰিচয়টো যাৰ আইডেন্টিটি মোৰ যদি পৰিচয়টোৱে ভুৱাৰে আৰম্ভ হয় তেতিয়াহ'লে সেই মানুহজন কিমান বেয়া হ'ব পাৰে এটা মই গৌৰৱেৰে কওঁ
যে মই চান্দকুচিয়া মল্লভোজৰ বৰুৱা নলবাৰীৰ চান্দকুচিয়া মল্লভোজৰ বৰুৱা বংশৰ ল'ৰা মোৰ বংশক লৈ গৌৰৱ কৰোঁ এইটো মই বংশৰ হয় কাৰণে গৌৰৱ কৰিব পাৰোঁ তেওঁ কৈছে যে পণ্ডিত মানে আমাৰ শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধেয় ভাষাৰ আমাৰ হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ পৰিণাতি তেওঁতো নহয় পৰিণাতি কিয় অসমৰ ৰাইজক এনেকুৱা আভুৱা ভৰিছে কিহৰ কাৰণে তেওঁ অসমৰ ৰাইজক ইমান ডাঙৰ মিছা কথা কৈছে অকল সেইটোৱে মিছা কথা নহয় তেওঁৰ মিছা কথা ইমান আপোনালোকে আগতে সংবাদ মাধ্যমত বহুতে পাইছিল চাগে সোণাপুৰত ট্ৰাইবেল বেল্টত